দাদা, তোৰ সিদ্ধান্তৰ ওপৰতে সকলো নিৰ্ভৰ কৰি আছে। তোৰ বাবে যেন পৰিবাহঁতৰ ঘৰখন ভাঙি নাযায়। মনত কৰচোন, পৰিবাহঁতৰ ভাই ককায়েকৰ মাজৰ মৰম দেখি আমি কিমান ভাল পাইছিলো। সেই মৰমত জানো তই বিভেদ আনিবি? দাদা, মনে মনে আছ কিয়? কিবা এটাতো ক। যোৱাৰ আগতে পৰিবাৰ লগত এবাৰ ভালকৈ কথা পাতি যা। নহলে না তই শান্তিত থাকিব পাৰিবি না পৰিবা। শান্তি চাগে মোৰ ভাগ্যত নাই। এনেকৈ হতাশ হোৱাৰ কথা নকবি। তাতকৈ তই যি বিচাৰ মাক খোলাখুলিকৈ ক। জাননে, সুন্দাই আজি মাৰ ভৰিত ধৰা দেখি কিমান দুখ লাগিছে মোৰ। যিজন ভায়েকে বায়েকৰ সুখৰ বাবে ভৰিত ধৰিবলৈ সংকোচ কৰা নাই, তেনেকুৱা ভায়েকক কোন ভনীয়েকে এৰিব? তই ভাবচোন। দাদা, মাৰ দৰে তয়ো একপক্ষীয়ভাৱে চিন্তা নকৰিবি। আই হোপ তই কথাখিনি বুজিবি। সকলো বুজো, কিন্তু মোৰ হাতত উপায় নাই। যাবলৈ সময় হ'ল, বল কিবা এটা খাই লওঁ। দাদা, দাদা শুনচোন। উপায় কিয় নাই দাদাৰ? কিহৰ বাবে বাধ্য? গণেশ বাবা, মই বাৰু সঁচাকৈ কুলক্ষণীয়া নেকি? কিয় মোক এনেকৈ জন্ম দিলা? মইচোন কাকো সুখেই দিব নোৱাৰো, কেৱল দুখহে দিওঁ। মই যিমানেই ভাল হোৱাৰ বাবে প্ৰাৰ্থনা কৰো, তুমি বেয়াই কৰি থাকা। মই যাক ভাল পাওঁ সেইবোৰকে দুখ দিয়া। কিয় তুমি ইমান অন্যায় কৰা? মোৰ কাৰণে যিমান অশান্তি হৈছে, গাঁৱলৈ উভতি যাব মন গৈছে, কিন্তু তাত গলে মাহীয়ে দুখ পাব। মোৰ যেনেকৈ নহওক, ভাল ল'ৰাৰ সৈতে বিয়া হোৱা বুলি মাহীয়ে অলপ সুখ পাইছে, আৰু সেই সুখ মই দুখলৈ ৰূপান্তৰিত হ'ব দিব নোৱাৰো। তাই ভুল নকৰিলেও তুমিতো কৰিছা। আৰু তুমি শুনা, এইদৰে হাতে ভৰিয়ে ধৰিব নালাগে। কি কৰিব লাগিব কি কৰিব নালাগিব বিজয়ে পৰি কৈছে। তুমিতো প্ৰয়োজন আৰু ভাল লগা কামবোৰেই কৰা, আনে বিপদো জানো তোমাৰ মেটাৰ কৰে? শেৱালি, শেৱালি। হয়, সোনকালে কাপোৰ পেক কৰা। পেক কৰিম? পেক কৰা মানে কি বুজি নোপোৱা নেকি? কাপোৰ ভৰোৱা বেগত। কিয়? ইয়াৰ পৰা যাব লাগিব। কি? মোক গাঁৱত থৈ আহিব? এনেকুৱা নকৰিব না, নকৰিব এনেকুৱা। বিয়া হোৱাৰ পিছত ছোৱালী সহটোৱে স্বামী ঘৰৰ পৰা যায়, জীয়াই থাকোঁতে যাব নাপায়। মই ইয়াতে নহো, মই বাৰাণ্ডাতে হম। তথাপি মোক যাবলৈ নিদিব, মোক থাকিবলৈ দিয়ক। আপোনাৰ পৰা মোক দূৰত নপঠাব, থাকিব দিয়ক না। এনেকৈ কানি কানি হুলস্থুল নকৰিবা। তুমি অকলে নহয়, ময়ো যাম তোমাৰ লগত।
কৈছো দুয়োৰে যি যি বস্তু আছে বেগত ভৰোৱা। কিন্তু যাম কিয়? এই ঘৰখনৰ ভালৰ কাৰণে আমি ইয়াৰ পৰা যাবই লাগিব। উপায় নাই। ঘৰখনত কি হৈছে গম পাও নে নাই? উঠে সকলো শেষ হৈ যাব এতিয়া। কিনো বকি আছ, যা ইয়াৰ পৰা। তই এতিয়া নগলে খুন্দাক আৰু বিচাৰি নাপাও। বক লৈ খুন্দাই ঘৰ এৰি যাবলৈ ওলাইছে। কি কি কৈছ এইবোৰ? মই নিজে শুনা পাইছো খুন্দাই বক কৈ থকা। পেকিং কৰিব লৈছে। চব শেষ হৈ যাব এতিয়া। বল না বল। বল। শুন, তই এইবোৰ কি কৰিব ওলাইছ হা? সকলো সিদ্ধান্ত তই কি অকলে ল'ম বুলি ভাবিছ? তোক আমাৰ প্ৰয়োজন নাই? তই কেতিয়াৰ পৰা এনেকুৱা হলি? তই মোক নজনোৱাকৈ যি ইচ্ছা তাকে কৰিব পৰা হলি? তই এনেকৈ আঘাত দিয়াৰ আগত এবাৰো নাভাবিলি নে? শুন, তই এনেকৈ আঘাত দিয়াৰ আগত এবাৰো নাভাবিলি নে? শুন, তই এইবোৰ কি কৈ আছ? মই একো বুজা নাই। তই ক'ত বুজিবি এতিয়া? তই মোৰ কথা বুজা হলে আজি ঘৰ এৰি যাব নোখোজিলি হয়। শুন, তই কেনেকৈ ভাবিলি ঘৰ এৰি যোৱাৰ কথা? তই আমাক এৰি থাকিব পাৰিবি? মোৰ উপায় নাই। মই পাৰিবই লাগিব। বাহ, ইমান ডাঙৰ মানুহ হলি তই? বিয়া পাতি আমাক নলগা হল? তেনেকুৱা কথা নহয় বা। তই জানো মই কিয় যাব ওলাইছো? নাজানো। যিবোৰ কথাই আমাৰ ঘৰখন ভাঙিব পাৰে, আমাৰ ভাই ভনীৰ মৰমত বিভেদ আনিব পাৰে, তেনেকুৱা কথা মই মোৰ মূৰত সোমাব নিদিওঁ। তই কিয় মূৰত সোমাইছ? তোৰ মনত নাই মা ঢুকোৱাৰ পিছত তই কি কথা দিছিলি মোক? তই কৈছিলি নে নাই, যি সমস্যা নহওক কিয় আমি একেলগে যুঁজিম, আমি ইজনে আনজনৰ সাৰথি হম। তই সকলো পাহৰিলি। তই কিয় সলনি হৈছ? শুন, পৰিস্থিতিয়ে সলনি কৰাইছে মোৰ চিন্তা। তোৰ যন্ত্ৰণা, মনৰ কষ্টই মোৰ কথা সলনি কৰিবলৈ বাধ্য কৰাইছে মোক। তই জানো মই তোক কষ্টত চাব নোৱাৰো, আৰু মোৰ কাৰণে তোৰ বিজয়দাৰ লগত সম্পৰ্ক শেষ হোৱাটো, সেইটো মই চাব নোৱাৰো কেতিয়াও। সেইকাৰণে মই তহঁতক কৈছো, মোক যাবলৈ দে, বাধা নিদিবি। শেষ বুলি কলেই শেষ হৈ নাযায় খুন্দা। মৰম ভাল পোৱা এইবোৰ কি বালিঘৰ নেকি? এনেকৈ পানী আহি উটুৱাই লৈ গুচি যাব আৰু একো চিন-চাপ নাথাকিব? এই যে শেষ বুলি ভাবো, আচলতে প্ৰতিটো শেষতে থাকে এটা নতুন আৰম্ভণি।
আমাৰ পৰিবাৰ জীৱনতো চাগে ভাল কিবা হ'বৰ বাবে এইবোৰ হৈছে। পৰিবাৰ আৰু বিজয় দাৰ বিয়া হ'বই। মোৰ ভাগ্যত যদি বিজয়ৰ লগত বিয়া আছে, বিয়া হ'বই। তাৰ বাবে তই ঘৰ এৰি যোৱাৰ প্ৰয়োজন নাই। তই কি ভাব, তই গুচি গলে মই হাঁহি হাঁহি বিয়া হ'ম? কেতিয়াও নহওঁ। তই এনেকৈ আকুৰগোজ নহবিচোন। তোৰ এই সৰল অন্তৰখন বিজয়দাৰ মাকে বুজি নাপায়। সঁচাকৈ বিয়া ভাঙি দিব তেওঁ। মোক যদি এতিয়ালৈ বুজিয়ে নাপায়, মৰম কেনেকৈ কৰিব? আৰু বিজয় যদি এতিয়াই মাকক কথা বুজাব নোৱাৰে, পিছলৈ কি কৰিব? তেওঁতো জানে মই কেনেকুৱা। মোৰ তেওঁৰ ওপৰতহে খং উঠিছে। বা তই বিজয়দাৰ ওপৰত খং নকৰিবিচোন। বিজয়দাৰ ওপৰত খং নকৰিবিচোন। তেওঁ বা কোনখন যুদ্ধ যুঁজি আছে, সকলোৱে নিজৰ যুদ্ধখনহে বুজি পায়। মাকে বা পিণ্ডক কি প্ৰেছাৰ দিছে কোনে জানে? সেয়ে মোৰ মতে আমি সময়ৰ ওপৰত কিছু কথা এৰি দিব লাগে। অকণমান ধৈৰ্য ধৰি মিলা প্ৰীতিৰে থকা উচিত। তই ঠিকেই কৈছ। শুন, মই ইমান দুৰ্বল নহয়, তই ভয় নকৰিবি। মই হাৰি নাযাওঁ। তোৰেই বা হয় মই, যুঁজি যাম। নিজৰ কাৰণেও আৰু তহঁতৰ কাৰণেও। মাথো তই নাযাবি। তই গলে মই হাৰি যাম। এওঁলোকৰ মাজত ইমান মৰম দেখিয়ে মনটো ভাল লাগিছে। ভগৱান, কাৰো যেন চকু নালাগে। চৰি পৰি, তোমাৰ মনত কষ্ট দিছো। তোমাৰ পৰা আঁতৰত থকাটো মোৰ কাৰণে কিমান কঠিন মই জানো। তথাপি উপায় নাই, মই বাধ্য। দাদা, মই ৰেডি যাবলৈ। তই যে কেতিয়াবা এনেকৈ গুচি যাবি ভবাই নাছিলো। ভাবিছিলো মই সদায় তোৰ কাষত থাকিম। বহুত অকলশৰীয়া হ'ম মই। স্বাগতম জনাইছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা
246টা নন এক্সিকিউটিভ পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। এই ভিডিঅ'টোত মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। লগতে আমাৰ চেনেলটোত এটা গিভআৱে চলি আছে 20,000 টকাৰ, আৰু তাতেই টোটেল 5গৰাকী ছাবস্ক্ৰাইবাৰ্ছক 4,000 টকাকৈ গিভআৱে দিয়া হ'ব। গতিকে যদি আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰে, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে প্ৰথমতে যিটো ইণ্ডিয়া মাৰ্টৰ লিংক দিয়া হৈ আছে, আপোনালোকে সেই লিংকটোত ক্লিক কৰি এবাৰ ভিজিট কৰিব, আৰু তাতে 20-25 ছেকেণ্ড আপোনালোকে ৱেইট কৰি পেলাই পুনৰ ৰিটাৰ্ণ আহি পেলাই আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে কমেণ্ট কৰিব লাগিব পাৰ্টিচিপেট কৰিছোঁ বুলি। কিন্তু মনত ৰাখিব, যদি আপোনালোকে সেই লিংকটোত ক্লিক নকৰাকৈ ইয়াতে পাৰ্টিচিপেট কৰিছোঁ বুলি লিখে, তেতিয়াহ'লে আপোনালোক চিলেক্ট নহ'ব, কাৰণ তাতে লিংকটো কাউণ্ট হ'ব লাগিব আপোনালোকে ক্লিক কৰা বুলি। চ' যিসকলে ক্লিক কৰিব তেওঁলোকৰ নামটো আপোনালোকৰ ইমেইলত যিটো নাম দিয়া হৈছে সেই ধৰণেৰে আহি যাব। গতিকে আপোনালোকে মাষ্ট বি তাতে ক্লিক কৰিব লাগিব। গতিকে এইখিনি ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰি পেলাই সেই গিভআৱেটোত পাৰ্টিচিপেট কৰি লওক। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা 246টা নন এক্সিকিউটিভ পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু মনত ৰাখিব, এই গোটেইকেইটা PWBD কেটেগৰীৰ কাৰণে মুকলি হৈছে। গতিকে যদি আপোনালোকে PWBD কেটেগৰীৰ নহয়, তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব। অনলাইন যোগেৰে আবেদন চলি আছে। আবেদনৰ অন্তিম তাৰিখটো হৈছে 23 ফেব্ৰুৱাৰী। গতিকে ডিটেইলছখিনি এবাৰ চাই লওক, তাৰপাছত আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। এতিয়া প্ৰথমটো পদ আছিলে জুনিয়ৰ অপাৰেটৰ, তাৰ কাৰণে 215টা পদ আছে অভাৰঅল, আৰু অসমৰ কাৰণে টোটেল 10টা পদ আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে এই পদকেইটাৰ কাৰণে মেট্ৰিক অৰ্থাৎ 10 ক্লাছ পাছ বিচাৰিছে। লগতে 2 ইয়াৰ্ছ এখন ITI ডিপ্ল'মা থাকিব লাগিব, আৰু ইয়াতে ট্ৰেডকেইটা উল্লেখ কৰা নাই। গতিকে আপোনালোকে যিটো ট্ৰেডত কৰিছে সেই ধৰণে আপোনালোকে চাই ল'ব কোনকেইটা ট্ৰেডৰ কাৰণে পদ আছে। ইয়াতে ট্ৰেডকেইটা হৈছে ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, কেমিকেল প্লাণ্ট, ইলেক্ট্ৰিচিয়ান আৰু মেকানিষ্ট। চ' এইকেইটা ট্ৰেডৰ কাৰণে মুকলি হৈছে। গতিকে যদি আপোনালোকে ITI ডিপ্ল'মা কৰি থৈ দিছে এইকেইটা পাৰ্টিকুলাৰ ট্ৰেডত, তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। ইয়াৰ লগতে আৰু কেইটামান ট্ৰেড আছে। ফিটাৰ আছে, মেকানিক কাম অপাৰেটৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ছিষ্টেম, মেকানিক ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্স ইনফৰমেশ্যন টেকন'লজি এণ্ড ESMৰ কাৰণে পদ মুকলি হৈছে। এইখিনি কোৱালিফিকেশ্যনৰ লগতে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথাও কৈছে। মিনিমাম 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব যিকোনো ৰিলেভেণ্ট ফিল্ডত কাম কৰাৰ। পাছৰ পদটো আছিলে জুনিয়ৰ এটেণ্ডেণ্ট গ্ৰেড 1, তাৰ কাৰণে 23টা পদ আছে। এই পদকেইটাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। লগতে মিনিমাম 40% মাৰ্ক থাকিব লাগিব ইন কেছ PWBD কেটেগৰীৰ কেণ্ডিডেট। এই পদটোৰ কাৰণে ৱৰ্ক এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী নহয়, আপোনালোকে নাথাকিলেও এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। নেক্সট পদটো আছিলে জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট গ্ৰেড 3, তাৰ কাৰণে 23টা পদ আছে। কোৱালিফিকেশ্যন এই পদটোৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে এনি ডিচিপ্লিন, লগতে 45% মাৰ্ক থাকিব লাগিব। এই পদটোৰ কাৰণে মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 year। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত এই পদকেইটাৰ কাৰণে মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 26 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও লাভ কৰিব। SC ST কেটেগৰীৰ কেণ্ডিডেটসকলে 5 বছৰকৈ লাভ কৰিব। OBC NCL কেটেগৰী হ'লে 3 বছৰকৈ পাব। PWBD আনৰিজাৰ্ভ হ'লে 10 বছৰ। PWBD OBC NCL কেটেগৰী হ'লে 13 বছৰ, আৰু PWBD SC ST কেটেগৰীৰ কেণ্ডিডেটসকলে 15 বছৰকৈ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত যিসকল আনৰিজাৰ্ভ আৰু OBC কেটেগৰীৰ কেণ্ডিডেট তেওঁলোকে 300 টকাকৈ দিব লাগিব। লগতে GST আপোনালোকে পে' কৰিব লাগিব। তাৰ বাহিৰে ST SC PWBD এক্স ছাৰ্ভিচমেন কেটেগৰীৰ কেণ্ডিডেটসকলে এই যিটো এপ্লিকেশ্যন ফি আছে সেইটো আপোনালোকে পে' কৰিব নালাগে। চ' যদি আপোনালোকৰ অৰ্হতা মিলিছে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। ডিটেইলছখিনি আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংকটো দিয়া হৈ আছে। আৰু যিটো গিভআৱেৰ কথা ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ সেইটোতো পাৰ্টিচিপেট নকৰাকৈ নাথাকিব। বহুতেই পাৰ্টিচিপেট কৰিছোঁ বুলি লিখিছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ নামটো ইয়াতে লিংকটোত ক্লিক কৰা বুলি দেখুওৱা নাই। গতিকে আপোনালোকে সেই লিংকটোত ক্লিক কৰাৰ পাছতহে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰ্টিচিপেট কৰিছোঁ বুলি। আদাৰৱাইজ আপোনালোকক চিলেক্ট কৰা নাযাব উইনাৰ হিচাপে। চ' সোনকালে গৈ আপোনালোকে পাৰ্টিচিপেট কৰি লওক, আৰু ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব পাৰ্টিচিপেট কৰিছোঁ বুলি। চ' এইটো ভিডিঅ'লৈ ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে, লাইক এটা কৰি দি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। লগ পাম এটা নতুন জব ইনফৰ্মেশ্যনৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে চেনেলটো চাই থাকিব আৰু ছাপোৰ্ট কৰি যাব। ধন্যবাদ।